हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা। এয়া দেখিছে নহয় অলপ মিঠা তেলতে দিছো দালচেনি, তাৰ পাছত দি দিছো পিয়াজখিনি। বৰ মিহিকেও কাটি লোৱা নাই, এনে নৰমালি কাটিছো আৰু তাৰ পাছত ভাজি আছো। বলকচোন কি বনাও অকনমান দেখাই দিও। আজি ভিডিও নিদিও বুলিয়ে ভাবিছো, কিন্তু ৰেচিপিটো যেহেতু মোৰ ভাল হৈছিল খাবলৈ, গতিকে অকনমান দেখাই দিও। এয়া দি দিছো পিয়াজখিনি অকনমান ভজা যোৱাত নহৰু, তাৰ পাছতে দি দিছো নহৰুখিনিও ভজা যোৱাত দিছো মই ৰেড চিলি, জিৰা ধনিয়া পাউডাৰ আৰু অকনমান হালধি। বিশেষ একো তেনেকুৱা বেলেগ ধৰণৰ মছলা দিয়া নাই, সেইখিনি ভাজা যোৱাত দি দিলো। ইয়াতে মই লোকেল চিকেনখিনি আৰু মই আলু দি দিছো। কিয় জানেনে আলু দিলো মানে আগতীয়াকৈ দি দিছো, যিহেতু মই আলু কেইডোখৰ ভাজি লোৱা নাছিলোঁ। সেইখিনিও অকণমান ভজা যোৱাত মই জলকীয়া আৰু অলপ বিলাহী দি দিছোঁ। বিলাহী এটাই দিছোঁ, অকণ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ যাতে মাংসখিনিৰ লগতে বিলাহীখিনিও সিজি যায়। আৰু মই নিমখ দিব পাহৰিছিলোঁ, দেখিছেই নহয়, এইমাত্ৰ দি দিছোঁ। কেতিয়াবা পাহৰাই যায়, অকণমান চেলেকি চাইহে গম পালোঁ যে মই নিমখ দিয়াই নাই। তাৰপাছতে অকণমান পানী ঢালি, বেছি নহয় দেই, কমাই পানী দিছোঁ আৰু লাইখিনি দি দিছোঁ। বাৰীৰে লাই খাবলৈ বহুত ভাল হৈছিলে, সেইকাৰণে অকণমান ৰেচিপিটো দেখাই দিছোঁ। এইকেইদিন একদম সৰু সৰুকৈ আনিব পাৰিলে ভিডিঅ' আনিম, কাৰণ কিয় জানেনে ছোৱালীজনী যাবগৈ যিহেতু দেওবাৰলৈ, গতিকে তাইক সময়ো দিব লাগে, লগতে তাইক অকণমান কিবা এটা বনায়ো দিব লাগিব। একদম ঠাণ্ডা দিনৰ সময় কেনি যে গুচি যায় মই নিজেই নাজানো। টেবুল ৰেডি হৈ গ'ল, এতিয়া ভাত খাই লওঁ। ৰিক আহিবা। মাংস ঠাণ্ডা হৈ যাব। আৰু এইফালে আছে মাছ, কাঠআলু দি বনাইছিলোঁ। দুইটা আইটেমেই বহুত টেষ্টি হৈছিলে। আজি গোটেইখিনি অনা নাই সময়ৰ অভাৱত, আৰু তেন্তে আছিলে আহোঁ।